নমস্কাৰ। পাঠ কৰিব লৈছোঁ ফেচবুকৰ মজিয়াৰ পৰা উৎপল ভট্টাচাৰ্য ডাঙৰীয়াৰ কবিতা ৰং নিদিবা মোক। ৰং দিবা হোলীৰ কি ৰং আনিছা? সাঁতুৰি আহিছোঁ এইমাত্ৰ মানৱতাৰ বধ্যভূমিৰ শিশুৰ তেজেৰে ৰাঙলী হোৱা নদীখনত। তিতি আছোঁ এতিয়াও তেজত তিতা দেহত কি ৰং সানিবা মোৰ? এয়া চোৱা, চকুত সানি লৈছোঁ জুইৰ ৰং, অথচ মই জুই হৈ জ্বলি উঠিব পৰা নাই। জ্বলাহেঁতেন লেনিহান শিখাৰে দগ্ধ কৰিলোহেঁতেন বধ্যভূমিৰ প্ৰধান পৃষ্ঠপোষকৰ ছাই সনা কুৎসিত মুখ। আৰু শিশুৰ কলিজাৰ তেজেৰে ধোৱা হাতবোৰ অগ্নিজিহ্বাৰে সিহঁতৰ মুখলৈ থুৱাই দিলোহেঁতেন এশবাৰ। নাই পৰা বাবে বুকুত কঢ়িয়াই লৈ ফুৰা শ্ৰেষ্ঠত্বৰ গৌৰৱত ওফন্দি থকা পাহাৰখন ভাঙিছে, খহিছে, ধূলি হৈ উৰিছে। লাভাৰ ক'লা ছাই পৰিছে মোৰ গালে মুখে। কি ৰং আনিছা ফাকুৱাৰ? কি ৰঙেৰে বোলাবা ফাগুনৰ আকাশ? কি ৰঙেৰে ৰঙাবা অমানুহৰ দেহা? নালাগে দিয়া সামৰি থোৱা ৰং, হাতত হাত ধৰা সকলোৱে আকাশলৈ চাই একেলগে থুৱাই দিওঁ আহা। চিটিকনিত তিতক নিজৰেই মুখ আৰু জীৱকুলৰ ওচৰত নতজানু হৈ উভতাই দিওঁ জীৱশ্ৰেষ্ঠৰ স্বস্বীকৃত সন্মান। ধন্যবাদ।